নমস্কাৰ মই শ্ৰী মৃন্ময় গৌতম ভূঞা মই নৱম শ্ৰেণীৰ ছাত্ৰ এজন গণিতক ভাল পোৱা ছাত্ৰ হিচাপে মই গণিতৰ ট্ৰায়াঙ্গলৰ এৰিয়া উলিওৱা এটা নতুন সূত্ৰ উদ্ভাৱন কৰি মই ইণ্ডিয়া বুক অফ ৰেকৰ্ডত মোৰ নামটো সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছোঁ আৰু মই ইণ্ডিয়া বুক অফ ৰেকৰ্ডত মোৰ সূত্ৰটো কেনেধৰণে এপ্লাই কৰিছিলা প্ৰথমে মই ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ অফিচিয়েল ৱেবছাইটটোত তেওঁলোকৰ সৈতে প্ৰথম ৰেজিষ্ট্ৰেশ্যন তাত সম্পন্ন কৰিছিলোঁ তাৰ এসপ্তাহ বা দুসপ্তাহৰ পিছত তেওঁলোকে মোলৈ খবৰ দিছিলে যে এই ৰেকৰ্ডটো ছেট আপ কৰিবৰ বাবে তেওঁলোকক মোৰ কিছুমান মোৰ সূত্ৰটোৰ ওপৰত এভিডেন্স লাগে বা কিছুমান বিষয় তেওঁলোকৰ লগত এক্সপ্লেনেশ্যন কৰিব লাগে তাৰ পিছতে তেওঁলোকে মোৰ লগত গুগল মিটত কনফাৰেন্স কৰিছিলে তাত IIT দিল্লী আৰু দিল্লী ইউনিভাৰ্চিটিৰ প্ৰফেছৰ কেইজনমান আছিলে তেওঁলোকে মোৰ লগত কনফাৰেন্স কৰি মোৰ দ্বাৰা উদ্ভাৱন হোৱা সূত্ৰটো তেওঁলোকে মোৰ লগত আলোচনা কৰিছিলে আৰু তেওঁলোকক মই প্ৰমাণ কৰি দিছিলোঁ যে সূত্ৰটো কেনেধৰণৰ তাৰ পিছতে তেওঁলোকে মোলৈ মেছেজ দিছিলে যে মোৰ এই সূত্ৰটো ইয়াত ছেট আপ হ'ল আৰু মই ইণ্ডিয়া বুক অফ ৰেকৰ্ডত মোৰ নামটো সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছিলোঁ কেনেকুৱা লাগিছে এতিয়া খুবেই ভাল লাগিছে যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ মই শুনিবলৈ পোৱা মতে 9জন আছে ইণ্ডিয়া বুক অফ ৰেকৰ্ডত তাৰ ভিতৰত মই 10 নম্বৰজন সেইবাবে মই গৌৰৱ অনুভৱ কৰিছোঁ আৰু মই সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে মই অনাগত দিনসমূহত আগবাঢ়ি যাব পাৰোঁ এজন সফল নাগৰিক হ'ব পাৰোঁ অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন গাইনকলজি জেনেৰেল এণ্ড লেপাৰস্কোপিক সাৰ্জাৰী অৰ্থপেডিক সাৰ্জাৰী পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি পেলিয়েটিভ মেডিচিন পেইন ক্লিনিক ডাৰ্মেটলজি ENT ইউৰলজি দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাৰ উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম অত্যাধুনিক সা-সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে 24 আৱাৰ্ছ পেথলজি ECG PAC ক্লিনিক 24 আৱাৰ্ছ RMO ডক্টৰছ ঠিকনা বৰঘাট সোণাপুৰ কামৰূপ মহানগৰ জিলা যোগাযোগৰ নম্বৰ 8009040080